অতি ভয়ঙ্কর আরে দুয়ো দলে যুদ্ধ করে অতি ভয়ঙ্কর আরে কতক্ষণে তিনি বীর পরাজিত Kaya bukan patung gambar pada ni apa tapi lagi se mata sungkul baru ai boleh ba ai moi ada bahasa Itu apa kami nak? হয় আমি সদৌ অসম ছাত্ৰ সন্থা তথা উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু উৰিয়ামঘাটবাসী ৰাইজৰ সহযোগত 2 দিনীয়া কাৰ্যসূচীৰে আমি ইংৰাজী 22/12/2024 পৰা 31/12/2024 আমি সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ প্ৰতিযোগিতা আমি ৰাজহুৱা ভৱন খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ সপ্তমটো দিন। আজি আমাৰ প্ৰথমখন মুকলি সভা ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল দিনৰ ভাগত আৰু সেই মুকলি সভাৰ প্ৰাক মুহূৰ্তত 2000 গৰাকী আই মাতৃ আৰু যুৱতীৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হ'ল আৰু তাৰ পাছতেই মুকলি সভাখন অনুষ্ঠিত হয়। সেই মুকলি সভাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়াই আৰু সেই নিৰ্দিষ্ট বক্তা হিচাপে মুকলি সভাখনত অংশগ্ৰহণ কৰিলে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ছাৰে আৰু বিভিন্নজন ব্যক্তিয়ে সেই সভাখনত অংশগ্ৰহণ কৰিলে। আচলতে আমি সদৌ অসম ছাত্ৰ সন্থা তথা উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই এটাই বাৰ্তা দিব বিচাৰিছোঁ, অসম নাগালেণ্ড এটা বিভিন্ন জনগোষ্ঠীৰে একেটা বসবাস কৰা এডোখৰ ঠাই, তাৰ মাজৰ পৰা আমি গুৰুজনাৰ যিটো সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক জনমানসত যাতে প্ৰসাৰ কৰিব পাৰোঁ সেই উদ্দেশ্যে আচলতে আমি সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আৰু আজিও আমাৰ 2খন নাটক ইতিমধ্যে অনুষ্ঠিত হ'ব। প্ৰথমখন নাটক ইতিমধ্যে চলি আছে, তাৰ পাছতে দ্বিতীয়খন নাটক অনুষ্ঠিত হ'ব। অহাকালিলৈ আমাৰ অন্তিম দিনাৰ কাৰ্যসূচী আৰু পৰহিলৈ আমাৰ বঁটা বিতৰণি অনুষ্ঠান। এই অনুষ্ঠানটোত বিভিন্ন প্ৰান্তৰ পৰা দলসমূহ আহিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ভাওনাপ্ৰেমী ৰাইজ আহিছে। আমি আশা ৰাখিছোঁ যাতে সদৌ অসম ছাত্ৰ সন্থা তথা আমাৰ উদযাপন সমিতিক যি ধৰণে সহযোগিতা কৰিছে পৰৱৰ্তী দিনতো যাতে আধ্যাত্মিক দিশত এই অঞ্চলৰ ৰাইজে সহযোগিতা কৰিব বুলি আমি সকলোৰে ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।